ৰঙীন সপোনবোৰ দেখাৰ সলনি সময়ৰ পাকচক্ৰত চৰিত্ৰহীনা হৈ পৰিছিল। আহকচোন কাহিনীটো উপভোগ কৰোঁ। তোমালোকৰ ঘৰত কিবা লাগিছে নেকি? নকবা দিয়াহে মোৰ ঘৰৰ কথা। এই অশান্তিত মই কেনেকৈ যে জীয়াই আছোঁ এই ঘৰখনত। এৰা তুমি যোৱাচোন বাৰু হা, মই এতিয়া আহোঁ আৰু। বাৰু যোৱা কৃষ্ণ। ঐ তই তোৰ বাপেৰে ঘৰৰ পৰা কি আনিছিলি? হেৰি দেউতাৰ কথা তেনেকৈ নক'বচোন, তেওঁ আপোনাৰ শহু দেউতাই হয়। ঐ চুপ, তেনে দেউতাৰ মোৰ দৰকাৰ নাই। আৰু তই মোৰ মুখে মুখে কথা কৈছ। ঐ তোৰ পৰা মই একো আশাই কৰিব নালাগে। দুখ পাইছোঁ হেৰি দিয়কচোন। তই আজিলৈকে মোক এটা সন্তান দিছ নে তই তোৰ বাপেৰৰ ঘৰৰ পৰা মোক সম্পত্তি আনি দিছ? না নালাগে, তই মোৰ ঘৰত থাকিব নালাগে। ওলা, তই মোৰ ঘৰত থাকিব নালাগে যা। বোৱাৰী বাহ বাহ বাহ, আজি মোৰ চকুৰ সন্মুখতে আপুনি তাইক খাবলৈ ধৰিছে। আৰু যদি মই কালিলৈ নাথাকোঁ তেতিয়া? মুখখন থাকিলে বুলি যিকোনো বলকি নাথাকিবা। বোপা বোপা, দেউতা এজনী ইমান মৰম নাই, দাদা এজনী ঘৰৰ পৰা ওলাই যাব দিছে। এইজনী আহি আমাৰ ঘৰখনত গৃহকণ্ঠ লগালে। এইখন ঘৰত এই বোৱাৰীক উলিয়াই দিবলৈ সি কোন? মই থকালৈকে এইখন ঘৰত মোৰ কথা মতে চলিব। বোৱাৰী তুমি ভিতৰলৈ যোৱা। আপোনাৰ দেখিছোঁ বোৱাৰীলৈ বৰ মৰম। বুঢ়া বয়সত পৰকতি লৈছে, পেন জন্মিছে আপোনাৰ। এই চবৰ লগত কোনে মুখৰ চুপতি মাৰে? ঘৰখনত শান্তি পৰিৱেশ নোহোৱা হ'ল। ক'লে যায় যাওক, সঁচা কথা ক'লে গাত লাগে। আহক গৈ ভাত খুৱাম বাপেকে। হেল্ল', ক'ত আছ তই? ঘৰতে আছো। শুনচোন তই নাস্তাটো যোগাৰ কৰ, মই মাললৈ গৈ আছোঁ। কালি খোৱা নিচা ফাটাই নাছো ন? আবে ফূৰ্তি কৰ না, তই আকৌ মাল খাব পাবি ন। এই বিয়ানহঁতৰ ঘৰ পিছাই দিলা, মই তাক ফোন কৰি কৈ আছোঁ। মজা, আজি পকৰতে মাল খাম গৈছে। মা তোলৈ আজি বহুত মনত পৰিছে। মা তই য'তেই আছ তাৰ পৰাই মোৰ এই কষ্টবোৰ সহ্য কৰিবলৈ শক্তি দে। দেউতা ডাঙৰা ডাঙৰা তোৰ কি হৈছে? হে সৰুৱাই বাহিৰত কি হৈছে শুনিছোন? ভালনে দেউতা? তহঁতৰ বাদে মোৰ আন কোনো আপোন মানুহ নাই। মই কোনোবা দিনা মাৰ ওচৰলৈ যামগৈ দেউতা। ডাঙৰা তোৰ হৈছে কি? তই চিন্তা নকৰিবি ডাঙৰা, মই আছো নহয় ডাঙৰা, তই চিন্তা নকৰিবি। দেউতা এইখন ঘৰৰ সকলো মানুহে বেয়া। দেউতা মোক কোনোবা দিনা মাৰি পেলাব। তই নাকান্দিবিচোন, মই আছো নহয় ডাঙৰাই, মই মৰি যোৱা নাই। ডাঙৰাই তই কিয় কান্দিছ ডাঙৰাই? হেল্ল' হেল্ল' হেল্ল', বাপেৰক কি লগাইছ হা? কি আমি বেয়া মানুহ? আমাৰে খাবি, আমাৰে বদনাম গাবি। আজিটো এইডাল ল, আজিৰ পৰা এই ঘৰৰ সকলো কাম তই কৰিব লাগিব। উঠ যা। প্লিজ মনি, অন্তত তুমি মোক বুজি পোৱা মনি। তুমি এগৰাকী শিক্ষিত ছোৱালী, অন্তত তুমি মোক বুজি পাব লাগিছিলে মনি। মই সেইবোৰ একো বুজি নাপাওঁ। আৰু এটা কথা, তোমাৰ ভালৰ কাৰণে কৈছো বৌ। মা আৰু দাদাই যি কৰিবলৈ কৈছে তাকে কৰি যোৱা, তাতে তোমাৰ মংগল হ'ব। মৰমৰ বৌ কামত ধৰ, চকু পানী মচিলা, ঘৰটো মুচ, যা পিছফালে কাপোৰ আছে ধুই
সৰুৱাই অ সৰুৱাই তই এফালে আছোন দেউতা কোৱা চাহকাপ খাবা নেকি নালাগে দে সৰুৱাই বাহিৰে অথনি মোলৈ ফোন কৰিছিল সিহঁতৰ ঘৰত আকৌ কিবা কাজিয়া লাগিছে নেকি দেউতা বা সিহঁতে বহুত অত্যাচাৰ কৰিছে হে ডাঙৰ আইমান তুমি বহুত স্বাৰ্থপৰ তুমি মোক এই ছোৱালী দুজনী বুকুত বান্ধি তুমি স্বৰ্গত শান্তিত আছা ন সৰুৱাই মোৰ ছোৱালী দুজনীয়ে বহুত কষ্ট পাইছে ঐ ডাঙৰ আইমান তুমি মোক ছোৱালী দুজনীক এৰি থৈ বুকুত বান্ধি গুচি গলা আৰু তুমিতো স্বৰ্গত এতিয়া শান্তিত আছা ন দেউতা তুমি নাকানিবাচোন তুমি এনেকৈ ভাঙি পৰিলে আৰু মোৰ কি হ'ব সৰুৱাই সৰুৱাই তই ভিনিহলৈকে ফোনটো লগাও সৰুৱাই দেউতা দেউতা ভিনদেউচোন ফোনটো কাটি দিছে ডাঙৰ মানে মোৰ বহুত বেয়া লাগিছে মই তাক চহৰৰ শিক্ষিত ভক্ত মানুহ চাই মই তাক বিয়া দিছিলো চহৰৰ মানুহ যে এনেকুৱা মই বুজাই নাই আমাৰ গাঁৱৰ মানুহতকে বহুত বেলেগ দেউতা আমাৰ কপালখনে বেয়াও সৰুতে মায়ে আমাক এৰি থৈ গ'ল এতিয়া আকৌ বা এই অৱস্থা সৰুৱাই তই কিন্তু ডাঙৰ হৈ নিজেই কিবা এটা কৰিব লাগিব সৰুৱাই কিন্তু তই পায়ৰক পাহৰি নাযাবি দে সৰুৱাই তই পায়ৰক পাহৰি নাযাবি দেউতা হ'ব দিয়া বেলেগ আনিছে কিন্তু ভাই আচ্ছা সমীৰণ তই ব্ৰহ্মপুৰতে কিহৰ পাৰ্টি দিছ তুমি মই অথনিৰ পৰা সুধি থকা নাছিলো এই কথাটো বাবা কম ৰচোন এই আমাৰ যে ইমলি আৰে তহঁতৰ বৌ তই এই লাইফটো বহুত সুখ দিছে দেই মোক ভাল কথা তেন্তে তাতে আকৌ তই টেনশ্যন ল'বলগীয়া কি কথা আছে আৰে বাদ দে না থ মোৰ জীৱনৰ সপোনবোৰ সপোন কৰিয়ে থলে তাই আজিলৈকে মোক এটা সন্তান দিছে নে তাই মোক ঘৰৰ পৰা কিবা সম্পত্তি দিছে সম্পত্তিনো কি আৰু ৰচোন তই কি মোৰ লগত লৈ যাম বুলি ভাবিছ নেকি এইবিলাক হা আৰু এটা কথা দে বন্ধু তহঁতনো বিয়া হোৱা কিমান দিন হৈছে সন্তান নাপালে বহুত দিন আছে বহুত দিন আৰে তহঁতে মোৰ লাইফৰ কথা কিনো বুজি পাবি আবে নাস্তা শেষ হৈ গ'ল আছে বিয়া কি আছো আৰে
তাই মোৰ মুখে মুখে উত্তৰ দিয়ে আৰু মোৰ লাইফটোৱে বৰবাদ কৰি দিলে। এই শুন দোস্ত, তই বেয়া নাভাবিবি। এই বৌ তোৰলৈ বিয়া হৈ আহি এই তোৰ লাইফ বৰবাদ হোৱা নাই। এই বৰঞ্চ এই বৌ তোৰলৈ বিয়া হৈ আহিয়ে এই বৌৰ জীৱনটো বৰবাদ হ'ল। ৰাইট। এক মিনিট, আমি নিচাত ভুল লুকি আছো বুলি তই কিন্তু নাভাবিবি। নিচা কৰিলে সঁচা কথাবোৰহে ওলায়। সঁচা কথা? তোৰ দৰে ভদ্ৰতা মুখা পিন্ধাবিলাকৰহে আচল গোপন ৰহস্য কথা ওলায়। আৰে চুপ, কি হৈছ? আৰে বীৰেন, তোৰচোন বৌলৈ বহুত মৰম। তহঁত দুটাৰ মাজত কিবা সম্পৰ্ক আছে নেকি? চা বীৰেন, এতিয়াও বহুত সময় আছে। তই যদি তাইক আনি ল যা। আৰে চুপ, মোক চমজাৰি কথা কবি, নহ'লে তই কি মোক মাৰিবি? মাৰ না। সমীৰণ, তোৰ ব্ৰেইনতো কোনো একো বেয়া কথা কোৱা নাই। চা সমীৰণ, আমি মতাহি হ'ব পাৰোঁ, কিন্তু আমাৰ চৰিত্ৰ বেয়া নহয়। আমি কিন্তু নাৰীক সন্মান কৰিব জানো দেই। সকলো কথাতে নাৰীক দোষী সজায় নাৰীৰ ওপৰত বৰ মতা দেখুওৱা মানুহবিলাক যে আচলতে কাপোৰ ৰখে। সেইবোৰ মানুহ আচলতে সমাজৰ আৱৰ্জনাহে। মই যাওঁ। আচ্ছা দিগন্ত আৰু ককিল, নেক্সট টাইম মোৰ ইয়াৰ লগত মাল খাবলৈ মোক নামাতিবি। যা যা, তোৰ দৰে বন্ধু নালাগে মোক, পথটো থাকাই ভাল। ময়ো যাওঁ যা। গাড়ী নালাগে। আহিলে যাওক যাওক, বোৱাৰী ভিতৰতে আছে। ভাত কি আহা? আমি খালো, নিজে বাঢ়ি খাওক গৈ। এই অশান্তি, ভাত খাব নোৱাৰি, তাইক কলেহে ভাত খাব। তহঁত ইয়াতে বহি আছো। এইজনী ক'ত? মাই, এইজনী যে চৰিত্ৰটোও বেয়া। মই আজি কথা এটা গম পাই, এই মোৰ লগত যে বিৰেনৰ লগত কিবা অবৈধ সম্পৰ্ক আছে। সেই হৰি, এইজনী এনেকুৱাও আমাৰ ঘৰৰ মান সন্মান চব ধূলিৰ লগত উৰুৱাই দিলে এই চৰিত্ৰহীনাজনীয়ে। তই কেনেকৈ জানিবি? আচলতে তাইক তেনেকুৱা যেন লাগে, অলপ চৰিত্ৰহীন যেনেই লাগে। আজি বিৰেনে তাই হৈ যি ওকালতি কৰিছে, তাৰ লগত যদি একো সম্পৰ্ক নাই, সি কিয় ওকালতি কৰিব? আজি মই দিয়ক দে, দিনটো ভাল আছে, দিয়ক আজি থকা বাপেকে নাযাওঁ নহয় ভিতৰ সোমাই। তোৰ বিৰেনৰ মাজত কি সম্পৰ্ক আছে? হেৰি, আপুনি কি কৈছে হয় মোৰ আৰু বীৰেন্দ্ৰৰ লগত? চি, আপুনি কিয় ইমান মোক অত্যাচাৰ কৰিছে? আপুনি নিচাত আছে, আহকচোন অলপ জীয়াই লওক। তোৰ যে বিৰেনৰ যাবলৈ মনে আছিলে, তই মোলৈ কিয় আহিছিলি? আপুনি মোক মিছাই সন্দেহ কৰিছে। দিছে বাপেকে, ভালে পাইছো, দিয়ক পাওক মজা। মা, আপুনি পুতেকক বুজাওকচোন। মা, আপুনি পুতেকক বুজাওকচোন। মোক কাঠবাজি কুলক্ষণি যি কয় কওক, কিন্তু মোক চৰিত্ৰহীন আপুনি নিচা সপ্তাহ বুলি কৰিব। মা, মই বহুত কষ্ট পাইছো। মা, আমি এইবোৰ একো নাজানো। দাদাই নিশ্চয় কিবা এটা গম পাইছে। আহ মা, ভিতৰলৈ আহ। দাদাক ক'বলৈ দাদাই কি কৰে কৰক। বল।
বাপেৰক কৈ দিবি গৈ তোৰ আৰু মোৰ মাজত একো ৰিলেশ্যন নাই সৰুৱা সৰুৱা এই মই বায়েৰৰ ঘৰৰ পৰা আহোঁ তই সন্ধিয়া হ'লে গৰুকেইটা বান্ধিবিচোন দেউতা বান্ধৰ হ'লে কি নিবিনো বিস্কুটৰ পেকেটকে লৈ যাবি হ'ব দে মা মই লৈ যাম দে হ'ব দে মই আহোঁ সৰুৱা সন্ধিয়া হ'লে এই দৰ্জা খিৰিকীবোৰ ভালকৈ মাৰি থবি দে মই আহিছোঁ দাদা মোক অলপ সহায় কৰিব নেকি কি মোক অলপ আগত থৈ আহিব নেকি মোৰ হাতত পইচা পাতি নাই হ'ব ভণ্টি উঠা ভাল ভাল শাহুৱেক হ'ল বুলি বোৱাৰীজনী কিমান অত্যাচাৰ কৰিব নাপায়তো দেউতা 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 অ ভণ্টি দেউতা ভণ্টি 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 বা তোৰ এই অৱস্থা ভণ্টি বা দেউতাই তোৰ খবৰ ল'বলৈ তালৈ গৈছে আৰু সিহঁতে তোক বহুত কষ্ট দিছে ন বা অ ভণ্টি সিহঁত বহুত বেয়া মানুহ আৰু দেউতা মোবাইলটোলৈকো ফোন কৰিবলৈকো মোবাইলটো তাতে থাকিল নহয় ভণ্টি পানী গিলা চাচোন তই ভিতৰলৈ দেউতা তুমি উভতি আহা সিহঁত বহুত বেয়া মানুহ সিহঁতে তোমাকো অপমান কৰিব হেৰি জীয়েকৰ ঘৰলৈ আহিছে ভাল মানুহে ঘৰত ছোৱালী দিলে দেই সন্ধিয়া হোৱাৰ লগে লগে ছোৱালীজনী পিঠিত সদায় দবা বাজে হেৰি বেয়া চেয়া নাপাব দেই নিজৰ বুলিহে কথা খা ক'লো ডাঙৰা ডাঙৰা এই কোন আহিছোঁ চাইছোন ডাঙৰা ডাঙৰা এই ঘৰত নাই নেকি আপুনি এইখন চহৰখনৰ ভিতৰতে উচ্চ শিক্ষিত মানুহৰ ঘৰ ইয়াত গাঁৱৰ নিচিনাকৈ এনেদৰে চাইকেলৰ বেল বজাই চিঞৰি চিঞৰি মানুহ নামাতে ইয়াত মানুহ মাতিবলৈ এইটো বজায় এইটো বিয়নী মা তুমি কিয় জ্ঞান দি আছা এন্দুৰে সেন্দুৰৰ ওপৰত কেনেকৈ বুজি পাব আমাৰ ডাঙৰীয়াক মাতি দিব নেকি তাই অলপ আগতে এইখন ঘৰত নাথাকো বুলি কাৰোবাৰ লগত পলাই গৈছে বিয়নী মোৰ ডাঙৰীয়াই সেইটো কাম কৰিব নোৱাৰে বিয়নী তাই নিশ্চয় ঘৰলৈকে গৈছে বিয়নী এইটো লওকচোন এয়া কি আনিছে এইটো কি বিস্কুট আনিছে আমাৰ ঘৰৰ কুকুৰটো বাদেই কাষৰ ঘৰৰ ভতুৱা কুকুৰে ওলাই খাই এইবিলাক বিস্কুট এয়া বিস্কুট আনিছে ভালে ভালে ইয়াৰ পৰা ওলাই যাওক নহ'লে ইয়াক লগাই আপোনাৰ গাৰ মাংস ইয়াতে পেলাই থৈ যাব লাগিব মোৰ ডাঙৰ যদি কিবা ভুল কৰিছে মোক আপোনালোকে ক্ষমা কৰি দিব মোক ক্ষমা কৰি দিব
বহুত কষ্ট দিছে নহয় ডাঙৰ মোৰ কপালখনে বেয়া দেউতা মোৰ ভাগ্যত সুখ বোলা বস্তুটোৱেই নাই মই এইখন ঘৰলৈ উভতি যাব নোৱাৰিম দেউতা তোমাক সিহঁতে বেয়াকে ক'লে নেকি দেউতা মাজনী বল আমি ভিতৰতে কথা পাতিম বলচোন মাজনী তুমি পালাহি আমার যে কপাল ৰাম ঘৰৰ কাম সোপা কৰি কৰি কঁকাল থৰথৰাই গৈছেগে আৰু আমাৰ এজনী মণিজনীয়েও ঘৰৰ কুটা এডাল কৰা নাম নলয় একো কুটা এডাল ইফাল সিফাল নকৰে আৰু সেই মৰতিজনী যি গ'লে ঘৰলৈ অহা নাম কোৱা নাই তাই আজিলৈকে যি এবাৰ ফেটি সাপৰ গাঁতৰ ওচৰৰ পৰা বাচি আহে সি পুনৰ সেই জেগালৈ যাবলৈ সাহস নকৰে কি কৈছে আপুনি আমি মানে কি ফেটি খায় তাতোতকৈ যদি বিষাক্ত কিবা সাপ আছে তুমিয়ে এতিয়া গাৰ বিষ হৈছে বোৱাৰীজনীক অত্যাচাৰ কৰি কৰি ঘৰৰ পৰা উলিয়াই খেদিলে নহয় সকলোৱে সহ্য কৰা এটা সীমা থাকে তো সিদিনা মই বিয়লৈ ফোন কৰি তাই তাতে থাকক কমচে কম জীয়াই থাকক সেই বুলি কৈছোঁ সেইটো কিয় আহিছে খুইদেউ কথা এটা কওঁ বেয়া নাপাব কঁকালৰ বিষ হৈছে বোৱাৰীজনীক খেদি ল'লে নহয় হা আৰু পাওক মছলাটো ঈশ্বৰে দিছে আপোনাক হ'ব দিয়ক আহিছোঁ আমি একো ভুল কৰা নাই দেউতা দাদাই যেনিবা দুচাটমান দিলে তাইনো ভৰি যাব লাগেনে চুপ থাক মণি এখন শিক্ষকৰ ঘৰ মোৰেই দুৰ্ভাগ্য লোকৰ সন্তানক মানুহ কৰিলোঁ নিজৰ কিতাপ মানুহৰ জ্ঞান দিব নোৱাৰিলোঁ সেইটোৱে মোৰ জীৱনৰ ডাঙৰ ভুল বোৱাৰীজনী আহাদিন ধৰি তহঁতে কম অত্যাচাৰ কৰি বোৱাৰীজনীক হেৰ' তাই এই মৰম লগা মুখখন আৰু চকুৰ পানীবোৰ দেখি তহঁতক অলপো বেয়া নালাগিছিল নে বোপা অলপ হ'লেও অনুশোচনা হৈছেনে অঁ দেউতা মই ৰিমলিক বহুত বেছিয়ে অত্যাচাৰ কৰিলোঁ মই মিছাতে তাইক সন্দেহ কৰিছিলোঁ কালিলৈ যদি আমাৰ মণিকো এনেকৈ আমি এঘৰলৈ উলিয়াই দিওঁ তাইকো যদি এনেই অত্যাচাৰ কৰে তেতিয়া আমি কি কৰিম হা আমি তেতিয়া অন্তত কিমান আঘাত পাম বাৰু তই কচোন হেৰা সকলো কথাতে এই বোৱাৰীজনী দুখ দেখাটো বেয়া তাইও কাৰোবাৰ বুকুৰ সন্তান আছিল দেউতা মই কথাবোৰ এতিয়াহে দৰকৈ ভাবি চাইছোঁ বহুত ভুল কৰিলোঁ আমি দেউতা হ'ব দিয়া আমি এতিয়াহে বুজি পাইছোঁ মই আজিয়ে ৰিমলিহঁতৰ ঘৰলৈ যাম তাইৰ দেউতাক আৰু তাইক ক্ষমা খুজি মই তাইক আজিয়ে লৈ আহিম বোপা তহঁতৰ এই অনুশোচনাবোৰ দেখি মোৰ মনটো বৰ ভাল লাগিছে যাচোন যা তাইক ঘৰৰ পৰা লৈ আহগৈ হ'ব দিয়া আহা ৰিমলি আমাৰ ঘৰৰ সকলোৱে নিজৰ ভুলটো বুজি পাইছে বোৱাৰী আহিবি হ'ব আহিব আমাৰ বহুত ভুল হৈছিলে তাৰ যদি আমাক ক্ষমা কৰি দিবি বৌ বীৰেন বীৰেন দিগন্ত তহঁতে যে মোক বুজি পালি আৰু ক্ষমা কৰি দিলি তাৰ বাবে বহুত ধন্যবাদ হ'ব দে একো নাই হ'ব দে ৰাতিলৈ কিবা এটা কৰি দিওঁ নেকি ঐ গোটেইকেইটা এফালা কওক খুৰা বোপা গোটেইখিনি লগ হৈছে যেতিয়া ৰাতিলৈ খানা এটাকে আয়োজন কৰা হওক দে খানা হ'ব বাৰু বোপা সকলো যেতিয়া লগ হৈছোৱেই আজি সেই ফটোকে কৰিম আৰু পাৰা যায় চাপি আমাৰ ডাইৰেক্টৰ আহিব কেমেৰা হা ব'লা
চবে সকলো হাঁহি দিবা দেই যদি জীবন